আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলোঁ যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ আমিতো ৰাইজক দি থৈ যাব পাৰোঁ। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেছিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। আজি মই গৌৰৱেৰে সৈতে কম, মোৰ পত্নী বুলি নহয়, আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে, এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে, এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে, কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে। অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত, মায়ে কিনি থৈ যোৱা, আজি মই কিনা নহয়, দেউতা জীয়াই থাকোঁতে কিনা। সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছোঁ। কাৰণ মই বিশ্বাস কৰোঁ খালী কাপোৰ নিপিন্ধাকৈ আহিছোঁ আৰু কাপোৰ নিপিন্ধাকৈয়ে গুচি যাব লাগিব। খালী মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক, তেওঁলোকেও নিজৰ দান বৰঙণি কৰক। ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব। মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলোঁ আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুওৱা টকা দি লৈছিলোঁ। এজন বিধায়কে 2 বছৰ মোক শুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব। আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ সকলো বিধায়কৰে তেনেকুৱা গাড়ী, কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে। এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ। যিসকলৰ অগাধ সম্পত্তি আছে মই কাকো বেয়া নাপাওঁ, যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই। তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছোঁ আমি ৰাইজৰ কাৰণে কিছু হ'লেও কাম কৰি যাব লাগে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব,
প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই।